নমস্কাৰ, মই ইউটিউব চেনেলত স্বাগতম জনাইছোঁ গাইজ। আৰু আবাহন থিয়েটাৰ চাব আহিছিলোঁ। আবাহন থিয়েটাৰ মানে এটা পৰিৱেশ চলি আছে, তাৰমানে প্ৰস্তুতি বা অভিনয় মানে একদম হোৱা আধা ধৰিছে একদম। চাওকচোন আৰু দেখাই আছোঁ ৰ'ব কি দেখাব পাৰোঁ। তো নাটকখন এখন সুন্দৰ নাটক আৰু ইমান ধুনীয়াকৈ তাৰমানে বনাইছে নাটকখন, মেডাম মেনকা বুলি। তো বহুত ধুনীয়া নাটক এখন তাৰমানে, আৰু পূৰা দুৰ্দান্ত অভিনয়তে মানে অভিনয় কৰি আছে। আৰু ভিতৰৰ ফালে দেখাই আছোঁ আপোনালোক, যিমান পাৰোঁ দেখাব পাৰোঁ। তো গাইজ এটা বস্তু ক'ব লাগিব কি, তাৰমানে ৰাইজে মানে বিচৰা ধৰণে পাইছে। মানে চাওকচোন, যিমান যি বোলে হিৰ'ইন এটাক বা এক্ট্ৰেছ এটাক বা নাটকখন চোৱাৰ উদ্দেশ্য হ'লতো কি, সিহঁতক মানে একেলগে দেখা পোৱা। চাওকচোন, তাৰমানে গেলাৰীৰ পৰা মানে তাৰমানে চাইও মানে এটা আমেজ লৈছে ৰাইজে। সেইটো এটা ক'ব লগা মানে, সেইটো বস্তু মানে প্লাছ পইণ্ট। তাৰমানে আবাহন থিয়েটাৰৰ এটা বস্তু ভাল লাগছে, কাৰণ চাওকচোন গোটেই তাৰমানে চাব বিচাৰে নিজৰ প্ৰিয় অভিনেতা অভিনেত্ৰী যেনেকৈ যি নহওক, হয়তো সেইটোৱে। তো আৰু ডেন্স চেন্সৰ পৰা মানে ধুনীয়াকৈ ড্ৰামা একশ্যন পূৰা ধুনীয়া এটা ফুল নাটক, ভাল লাগিল চাই। তো এটা বস্তু চাই ভাল লাগছে কি, তাৰমানে চাওকচোন, ইমান প্ৰকোপ গৰমৰ মাজতো মানে হাতত বিচনী লৈ হ'লেও তাৰমানে নাটক উপভোগ কৰিছে। তো চাওকচোন কিমান মজা কথা। মিঠা 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 আবাহন থিয়েটাৰ চাব আহিছোঁ, আৰু আবাহন থিয়েটাৰত মানে এটা বিশাল মানে আয়োজন চলি আছে। আৰু চাওকচোন, আৰু নাটকখন মানে বহুত ধুনীয়া হৈছে। চাওকচোন দেখাইছোঁ। তো প্ৰস্তুতি বাৰ লগতে আমাৰ বজালী গৌৰৱ সঞ্জীৱ শৰ্মা দাৰো নাটক চাই ভাল লাগিল। আৰু এটা মানে ধুনীয়া একশ্যন এটা আছে, চাওক চাই লওকচোন। তো এই নৃত্যটো মানে কোৰিঅ'গ্ৰাফ কৰিছে মানে উদয় শংকৰ দা, জনপ্ৰিয় কোৰিঅ'গ্ৰাফাৰ আমাৰ উদয় শংকৰ দাই মানে নৃত্যটো কোৰিঅ'গ্ৰাফি কৰিছে। চাওকচোন। আমার দ্বিতীয় দর্শনিক আজির এই গেথনি নাথ যখশ্রী নাটকার অভিজিৎ গণেশদেৱৰ ৰচনা আৰু পৰিচালনাৰে মেডাম ছেটিংছৰ বস্তুবিলাক বনোৱা হয় আৰু ইয়াতে মানে দেখুওৱা হয়। তো এটা বস্তু ভাল লাগছে গাইজ, তাৰমানে এই নাটকখনত তোমাৰ কাৰিকৰী কৌশলৰ দিশৰ পৰা বা ট্ৰলি ছিষ্টেমৰ দি হওক, মানে ধুনীয়াকৈ গাড়ীৰ পৰা বুলেট চলোৱাৰ পৰা প্ৰস্তুতি বা থাৰ এখন চলাই অহাৰ পৰা এনেকৈ বহুত ধুনীয়া এটা মানে এখন নাটকখন কোনে গোটেইখিনি মানে দেখাইছে, সেইটো ভাল লাগিছে এটা। চাওকচোন।
এনেকৈ বহুবাৰ মই ভাবিলে টেঙি ঢালি হস্পিটেলত মৃত্যু হয় তো নাটকৰ কাৰণে মানুহ আৰু চব ছেকেণ্ড শ্ব'ৰ কাৰণে মানুহ চব ছেকেণ্ড শ্ব'ৰ মানুহ চব তো ছেকেণ্ড শ্ব'ৰ কাৰণে মানুহ চব আৰু ফাৰ্ষ্ট শ্ব'ত তাৰমানে আধা শেষ হৈছে আমাৰ তো ছেকেণ্ড শ্ব'ৰ কাৰণে মানুহ চব তো নাটকখন শেষ কৰি উঠি মানে আমি লগ কৰিব গ'লোঁ সঞ্জীৱ শৰ্মা দা আৰু লগতে যে ভিভক্সি দাক লগ কৰিলোঁ আৰু তাৰমানে ৰাইজত তাৰমানে বহুত তাৰমানে চেল্ফি ফটো পৰা এনেকৈ মানে ভালদৰে কথা পাতিব নোৱাৰিলোঁ পিছত আৰু ভালকৈ লগ হ'ম আৰু চাওক তাৰমানে নাটক চোৱা জোচ চাওক তো এয়া ছেকেণ্ড শ্ব'ৰ সেই ভিৰ চাওক মানুহ জোচ চাকেনে ভাই আল্টিমেট জোচ আল্টিমেট ভাই আসুন মানুহ আহি আছে যেন বান ভাঙছি যেন বানে ভাঙছি ভাঙি দিবা বুঝে ইয়ে আবার ওটা সম্ভব একদম একদম জুই পানী হেন ধৰে এটা কথা এখন ক'লে বেলেগ মানে বেলেগ এখন ৰকম হয় আৰু আপোনালোকে চাবা একদম কৈছোঁ আৰু য'তেই যাওক আৰু আবাহন যেতিয়া য'তেই যাওক কিন্তু আপোনালোকে চাওক মেডাম মেনকা আৰু ইমান ধুনীয়া আছে নাটকখন চাব পাৰে চব মানে পানী এৰা দিছে এয়া ৰাইজৰ জোচ ছেকেণ্ড শ্ব'ত ইমান মানুহ মানুহ উঠি গৈছে আৰু বিৰাট কষ্ট হৈছে দেই কেনে 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 কষ্ট হৈছে ভাই কষ্ট মানে মানে মানুহ যদি উৎপাতত ধৰে মানে আহোম হৈ বহুত কষ্ট কৰি আছে মানে মানুহ মানে ইমান হেৰি কৰি তথাপিও মানে আৰু উপায় নাই একদম দল ভাঙি একদম গেছি মানুহ এইটো আবাহন ক্ষেত্ৰতে সম্ভৱ কালি নাটক চাই আহিলোঁ কাৰণ সুন্দৰ নাটক পাইছোঁ তাৰমানে আৰু কালি মানে ভিডিঅ' বনোৱা নহ'ল ৰাতি হৈ গ'ল তাৰমানে তাৰ কাৰণে আজি এতিয়াই ভিডিঅ' বনালোঁ আৰু ফাৰ্ষ্ট কথা ক'ম মানে এই নাটকখন চাওক ৰাইজে বহুত ধুনীয়া এখন নাটক মানে আঁকোৱালি লওক আৰু ইয়াত তাৰমানে একশ্যনৰ লগতে এই ড্ৰামাৰ লগতে ধুনীয়া নৃত্যও আছে এটা এখন ভাল এখন তাৰমানে মেছেজ থকা আহে তো আপোনালোকে চাব পাৰে মেডাম মেনকা তো ময়ো চালোঁ ভাল লাগিল তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল তো ভিডিঅ'টো যিমান সঁহাৰি দিব সিমান ভাল লাগিব আপোনালোকৰ মৰম আশীৰ্বাদ সদায় লাগিব ভিডিঅ'টো ইমানেই আছিল তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব জয়